মহিলাৰী ডাঙৰীয়াই কৈছিল যে আমাক বিটিআৰৰ বাবে আৰু 50,000 অতিৰিক্তকৈ অৰুণোদয় লাগে। আমি লগে লগে 50,000 আৰু অধিক অৰুণোদয় দিছিলোঁ আৰু তাৰ ফলত আজি এটা সুন্দৰ নিৰ্বাচনৰ মাজেৰে আমি 5খন জিলাত অৰুণোদয় আঁচনি দিবৰ বাবে আজি সমবেত হৈছোঁ। আপোনালোকে জানি ভাল পাব যে কোকৰাঝাৰ জিলাৰ 1,20,854 গৰাকী মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকেতো পাবই, যিসকলে মিটিঙত আহিব পৰা নাই, ঘৰত আছে, তেওঁলোকেও আজি অৰুণোদয় পাব। তাৰ লগতে আমাৰ বাক্সা জিলাত 60,676 গৰাকী, চিৰাং জিলাত 60,545 গৰাকী, তামুলপুৰত 61,578 গৰাকী আৰু ওদালগুৰিত 1,09,034 গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব। আমাৰ বিটিআৰত প্ৰথমবাৰৰ বাবে 4 লাখতকৈও অধিক মহিলাই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। আমাক অৰুণোদয় আঁচনি সুন্দৰভাৱে নিৰ্বাচন কৰি এই আঁচনি দিবলৈ সুবিধা দিয়াৰ বাবে মই বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, বিটিআৰৰ সাংসদ, বিধায়ক, EM, MCLA সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি আমি ইয়াতে অৰুণোদয় আঁচনি ডিচেম্বৰ মাহৰ বাবে দিম। জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব, মই বিটিআৰ নহয়, গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম। ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব। মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছোঁ আৰু 1 জানুৱাৰী তাৰিখে আপোনালোকক মই এই বিষয়ে জনাই দিয়াৰ বাবে চেষ্টা কৰিম। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ ৰাজ্যখনত 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে। 1250 টকা মাহত লাভ কৰে আৰু এই অৰুণোদয় আঁচনিৰ কাৰণে আজি আমাৰ মহিলাসকল শক্তিশালী হ'ব পাৰিছে। আগতে আমাৰ মহিলাসকলৰ ঘৰত উপাৰ্জন নাছিলে, মহিলাসকলে কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিলে।